যোৱা 15 জুনত কয়াকুছিৰ এছিয়ান মিছন ইনষ্টিটিউটত জামাতি ইছলামী হিন্দ নামৰ এটা সংগঠনৰ উদ্যোগত সাংবাদিকৰ গেট টুগেডাৰ অনুষ্ঠান অনুষ্ঠিত হৈছিল আৰু উক্ত অনুষ্ঠানৰ নিমন্ত্ৰণী পত্ৰ শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈছে আৰু যাক লৈ ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে। আমি কয়াকুছি সাংবাদিক সন্থাই জামাতি ইছলামী হিন্দৰ এই যি গেট টুগেডাৰ অনুষ্ঠানত সাংবাদিকসকলক আমন্ত্ৰণ জনাইছিল, 25 জন সাংবাদিক উপস্থিত থাকিব বুলি কৈছিল। আমি সেই নামসমূহ দেখিছোঁ আৰু দেখা পাইছোঁ যে আটাইকেইগৰাকীয়ে মুছলমান সম্প্ৰদায়ৰ সাংবাদিকক তেখেতসকলে উপস্থিত থকাৰ কথা উল্লেখ কৰিছিলে। ইয়াতে কয়াকুছি সাংবাদিক সন্থাৰ সাংবাদিকসকলকো নিমন্ত্ৰণ জনোৱা হৈছিলে। জ্যেষ্ঠ সাংবাদিক ছাহেদ আলী আহমেদ ডাঙৰীয়াই ফোনযোগে নিমন্ত্ৰণ জনাইছিলে আৰু শেহতীয়াকৈ নিমন্ত্ৰণী পত্ৰত আমি দেখিবলৈ পাইছোঁ যে কয়াকুছি সাংবাদিক সন্থাৰ কেইবাগৰাকী সাংবাদিকৰ নাম উল্লেখ কৰা হৈছে। আমি কয়াকুছি সাংবাদিক সন্থাৰ সাংবাদিকসকলৰ সৈতে কথা পাতিছোঁ আৰু জানিব পাৰিছোঁ যে তেওঁলোকৰ যি নিমন্ত্ৰণী পত্ৰত নাম উল্লেখ কৰিছে, নাম লিখিছে, ইয়াক আমাৰ কোনো সাংবাদিকৰ সৈতে যোগাযোগ কৰা নাই, আমাৰ কোনো সাংবাদিকৰ অনুমতি লোৱা নাই। অনুমতিবিহীনভাৱে তেখেতসকলে নিমন্ত্ৰণী পত্ৰত আমাৰ কয়াকুছি সাংবাদিক সন্থাৰ সাংবাদিকসকলৰ নাম উল্লেখ কৰিছে আৰু কয়াকুছিৰ যি এই জামাতি ইছলামী হিন্দৰ গেট টুগেডাৰ অনুষ্ঠান, এই অনুষ্ঠানত আমাৰ কয়াকুছি সাংবাদিক সন্থাৰ 2 সাংবাদিক উপস্থিত আছিল আৰু তেখেতসকলে অনুষ্ঠানটোৰ একেবাৰে শেষৰ ফালে গৈ উপস্থিত হৈছিল, কিয়নো সেই 15 জুনত যিহেতু NWT পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল আৰু তেখেতসকলে বাতৰি সংগ্ৰহত ব্যস্ত আছিলে, যাৰ কাৰণে তেখেতসকলে অনুষ্ঠানৰ শেষত গৈ উপস্থিত হৈছিল আৰু কিছু সাংবাদিক আমাৰ 2জনে সেই অনুষ্ঠানত উপস্থিত হ'ব পৰা নাছিলে বিভিন্ন কাৰণত। তো আমি প্ৰত্যক্ষ কৰিছোঁ যে 25 গৰাকীকৈ সাংবাদিকৰ নাম ইয়াত উল্লেখ কৰিছে। আটাইকেইগৰাকীয়ে মুছলমান সাংবাদিকৰ নাম উল্লেখ কৰা হৈছে। যিটো কাৰ্যক আমি জামাতি ইছলামী সংগঠনৰ এই কাৰ্যক কয়াকুছি সাংবাদিক সন্থাই আমি গৰিহণা জনাইছোঁ আৰু আমাৰ নাম যি ব্যৱহাৰ কৰিছে অনুমতি নোলোৱাকৈ ব্যৱহাৰ কৰাৰ কাৰণেও তেখেতসকলক আমি ধিক্কাৰ জনাইছোঁ, তেখেতসকলক গৰিহণা জনাইছোঁ আৰু কয়াকুছিয়ে নহয়, বৰপেটাই নহয়, সমগ্ৰ অসমৰ যিকোনো স্থানত যাতে জামাতি ইছলামী নামৰ এই সংগঠনটোৱে এনেধৰণৰ কাম অনুষ্ঠিত কৰিব নোৱাৰে, তাৰ কাৰণে প্ৰশাসনে নজৰ দিব লাগে। আৰু যিটো নিমন্ত্ৰণী পত্ৰ আমি দেখিবলৈ পাইছোঁ, আমাৰ নাম উল্লেখ কৰা হৈছে। আজিৰ তাৰিখলৈ আমাক কোনেও নিমন্ত্ৰণ জনোৱা নাছিল আৰু আজিৰ তাৰিখলৈ আমি সেই নিমন্ত্ৰণী পত্ৰৰ হাৰ্ড কপি হাতত পোৱা নাই। সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতহে আমি এই কপি দেখিবলৈ গৈছোঁ, আমাৰ দৃষ্টিগোচৰ হৈছে। গতিকে পুনৰবাৰ জামাতি ইছলামী সংগঠনৰ এই কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ কয়াকুছি সাংবাদিক সন্থাৰ তৰফৰ পৰা আৰু প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে প্ৰশাসনে এনে সংগঠনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰে আৰু কয়াকুছি সাংবাদিক সন্থায়ো প্ৰশাসনক এই ক্ষেত্ৰত সহায় কৰিবলৈ সম্পূৰ্ণৰূপে সাজু থাকিব।